নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি টাইম এণ্ড ৱৰ্কৰ মই আপোনালোকৰ মাজত 4 নম্বৰ পাৰ্ট লৈ আহিছোঁ। আগত মই 1 2 3 তিনিটা পাৰ্ট আপোনালোকক দি দিছোঁ। তিনিটা পাৰ্টতো মই প্ৰত্যেকটো পাৰ্টতে বেলেগ বেলেগ ধৰণৰ কুৱেশ্যন আপোনালোকক কৰি দিয়া আছিলে। আজি 4 নম্বৰ পাৰ্ট লৈ আহিছোঁ মই। আজি 4 নম্বৰ পাৰ্টতো মই আপোনালোকক আগতকৈ বেলেগ ধৰণৰ কুৱেশ্যন আজি অলপ টাইম এণ্ড ৱৰ্কৰ আজি আপোনালোকক মই এই ভিডিঅ'টোত কৰি দেখুৱাম। গতিকে আপোনালোকে যদি আগৰ ভিডিঅ'কেইটাও যদি চোৱা নাই আপোনালোকে আগৰ ভিডিঅ'কেইটা চাই ল'ব। আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আজিৰ কুৱেশ্যনবিলাক অলপ যোৱা ভিডিঅ'তকৈ অলপ বেলেগ ধৰণৰ কুৱেশ্যন। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই ৰাখিব যাতে মই ভিডিঅ' দিলে আপোনালোকৰ ন'টিফিকেশ্যনটো আগতে পাই যায়। এতিয়া বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাওক, মই ইয়াত কুৱেশ্যনবিলাক আজি অলপ কেনেকুৱা ধৰণৰ কুৱেশ্যন লৈ আহিছোঁ আপোনালোকে ইয়াত দেখি আছে। ইংলিছতে লৈ আহিছোঁ কুৱেশ্যনবিলাক। আজিৰ কুৱেশ্যনবিলাক মই চব মানে কি কৰি এনেকুৱা কুৱেশ্যন লৈ আহিছোঁ, মানে কাম কৰি কোনো এজন ব্যক্তি কাম কৰি একেলগত 4-5 দিন কাম কৰি পেলাই মাজতে একজন ব্যক্তি গুচি গ'ল। তাৰপিছত বাকী থকা কামখিনি কৰোঁতে কাৰ কিমান টাইম লাগিব সেনেকুৱা ধৰণৰ কুৱেশ্যন মই আজি আপোনালোকক ইয়াত কৰি দেখুৱাম। আপোনালোকে কুৱেশ্যনবিলাক কৰিলে আপোনালোকে ধুনীয়াকৈ গম পাই যাব। ইয়াত চাওক, A can do a work in 25 days. A can do a work in 25 days. B can do the same work in 20 days. They works together but after 5 days A left the work. মানে 5 দিন কাম কৰাৰ পিছত সিহঁতে একেলগত কাম কৰে, কিন্তু 5 দিন কৰাৰ পিছত কি কৰিলে A কাম এৰি গুচি গ'ল। Then how many days the work will be complete? তেনেহ'লে কামটো কমপ্লিট কৰিবলৈ কিমান দিন লাগিব ইয়াত আমাক সুধিছে। ইয়াত আমি কেনেকৈ কৰিম আপোনালোকে চাই থাকক, মই আপোনালোকক দেখুৱাই আছোঁ। ইয়াত আমি আগত যেনেকৈ কৰিছিলোঁ তেনেকৈ আমি টপিকবিলাক লিখি ল'ম। ইয়াত চাওক, A can do a work 25 days. ইয়াত কি দিছে আমাক, আমি আগত যেনেকৈ লিখিছিলোঁ A কিমান দিনত কৰে 25 দিনত। তাৰপিছত B can do the same work in 20 days. B কিমানত কৰে 20 daysত। তাৰপিছত আমি কি কৰিছিলোঁ, ইয়াৰ LCM উলিয়াই লৈছিলোঁ। LCM ইয়াৰ কিমান হ'ব, আমি LCM পাম ইয়াৰ 100। LCM উলিয়াবতো আপোনালোকে জানিবই। LCMটো আমি ইহঁতৰ 25 আৰু 20ৰ LCM পাম আমি 100। এইটো আপোনালোকে গম পায় LCM উলিয়াওটো। আৰু LCM কেনেকৈ উলিয়াই মই আপোনালোকক ভিডিঅ' দিয়া আছে। আগৰ ভিডিঅ'টো LCM উলিওৱা ভিডিঅ'টো আপোনালোকে চাই ল'ব পাৰে, LCM কেনেকৈ উলিয়াই। ইহঁতৰ LCM আমি কিমান পাম, LCM পালোঁ আমি 100। গতিকে এতিয়া কি কৰিম, ইহঁতৰ 100 এইটো হ'ল আমি টোটেল ৱৰ্ক পালোঁ। গতিকে ইয়াৰ ক্ষমতাটো কিমান হ'ব, এ 100টা কাম কিমান দিনত কৰে 25 দিনত কৰে। গতিকে ই একদিনত কিমানটা কাম কৰিব, 25 দি আমি হৰণ কৰি দিলোঁ কিমান হ'ব 4। মানে 4টো হ'ল কি এৰ একদিনত কাম কৰাৰ ক্ষমতা, মানে একদিনত 4টা কাম কৰে। ঠিক তেনেদৰে 20 দি 100 হৰণ কৰিলে কিমান হ'ব 5। 20 5 গুণ 100 আৰু বিৰ কাৰণে কি একদিনৰ কাম হ'ল 5। মানে এইটো একদিনৰ কাম কৰাৰ ক্ষমতা ইহঁতৰ, মানে এইটো এফিচিয়েঞ্চি, মানে হ'ল এৰ কাম কৰা একদিনৰ ক্ষমতা 4 আৰু বি একদিনত কাম কৰা ক্ষমতা 5। মানে একদিনত এ কৰে 4টা কাম, বি কৰে 5টা কাম। গতিকে ইহঁতে দুয়ো মিলি কিমান কাম কৰিব একদিনত, এইটো আমি ইয়াত উলিয়াই ল'ম। 4 + 5 = 9। গতিকে ইহঁতে দুয়ো মিলি কামটো কিমান দিনত কৰে, কাম এটা একদিনত কিমান কৰে, ইহঁতে দুয়ো মিলি 9টা কাম কৰে। 4 আৰু 5 9টা কাম কৰে। They work together but after 5 days A left the work. 5 দিন পিছত কি কৰে, 5 দিন ইহঁতে একেলগত কাম কৰে। 5 দিন কাম কৰিলে কি কৰে, একদিনত ইহঁতে 9টা কাম কৰে। গতিকে ইহঁতে দুয়ো একেলগে 5 দিন কৰিলে কিমান, 5 দিন যদি কৰে গতিকে একদিনত কৰে 9টা, গতিকে 9 × 5 হ'ব। একদিনত ইহঁতে দুয়ো একেলগে কাম কৰে 9টা কাম। গতিকে 5 দিন ইহঁতে কি কৰে, 5 দিনটো ইহঁতে দুয়ো একেলগে কৰে। 5 দিন পিছতে কি কৰে এ গুচি যায়। গতিকে 5 দিনটো ইহঁতে একেলগে কৰিল ন কামটো। গতিকে 5 দিনত ইহঁতে কিমান কৰিলে 45টা কাম কৰিলে। কিন্তু টোটেল কাম কিমান আছিল, টোটেল কাম আছিল কিমানটা 100টা। টোটেল কাম আছিল কিমান, টোটেল কাম আমি জানো টোটেল কাম ইয়াত কিমান আছে 100 আছে। কিন্তু ইয়াত কি কৰিলে ইহঁতে দুয়ো লগ লাগি 5 দিন কাম কৰিলে, দুয়ো লগ লাগি। তাৰপিছত 5 দিনত ইহঁতে কিমানটা কাম কৰিলে 45টা কাম কৰিলে। 45টা ইহঁতে টোটেল কাম কৰিলে। বাকী থাকিল কিমানটা, বাকী থাকিব 45টা দুয়ো একেলগত কৰিলে। বাকী কাম থাকিল কিমানটা, 100ৰ পৰা 45টা কাম কৰিলেই দুয়ো একেলগত। তাৰপিছত 45 ইয়াৰ পৰা কিমান হ'ব 55।
55টা ৰিমেইনিং কাম মানে হ'ল এইটো এটা আমি 55টা কাম বাকি থাকিল 55টা কাম এতিয়া বাকি থকা কামটো কোনে কৰিব ইয়াত আমি দেখি আছো এ গুচি গ'লে কোনে কৰিব কামটো 55টা কাম এটো গুচিয়ে গ'ল গতিকে বাকি থকা কামটো কোনে কৰিব বাকি থকা কামটো কৰিব বিএ যে বিএ বাকি থকা কামটো কিমান দিনত কৰিব এতিয়া বিএ এক দিনত কৰে কিমানটা বিৰ ক্ষমতা কিমান 5 গতিকে 55টা কাম কৰিবলৈ বি কিমান দিন লাগিব গতিকে 55 বাই 5 ইকুৱেল টু 11 11 দিন সময় লাগিব মানে হল বিক 11 দিন সময় বাকি থকা কামটো বিক কিমান দিন সময় লাগিব 11 দিন সময় লাগিব ইয়াৰ আমি এনেকে পাম ইয়াত কি হৈছে দেন হাউ মেনি ডেজ দা ওয়ার্ক উইল বি কমপ্লিটেড মানে হল এই বাকি থকা কামটো আমাক সুধিছে ইয়াত আমাক ৰিমেইনিং কাম বুলি দিব লাগিছিল ইয়াতে হাউ মেনি ওয়ার্কস ডেজ দা ওয়ার্ক উইল বি কমপ্লিটেড মানে ৰিমেইনিং ওয়ার্ক উইল বি কমপ্লিটেড ইয়াত ৰিমেইনিং ওয়ার্ক হ'ব ৰিমেইনিং ওয়ার্ক যদি হয় বাকি থকা কামটো মানে কোনে কৰিব ইয়াত আমি বাকি থকা কামটো এ গুচি গ'লে বি এ কৰিব আৰু কিমান দিনত কৰিব বাকি থকা কামটো বি এ 11 দিনত কৰিব যদি টোটাল কামটো কৰোতে কিমান দিন সময় লাগিলে বুলি যদি দিয়ে তেতিয়াহলে আমি ক'ব পাৰিম যে ইয়াত বিৰ টোটাল কিমান দিন লাগিলে ইয়াত যদি আমাক তেনেকৈ সুধিব পাৰে কোৱেশ্চনটোত ইয়াত আমি তেতিয়া কেনেকৈ কৰিম কাৰণ বিৰ কাৰণে কিমান দিন লাগিল বিক অকলে বাকি থকা কামটো কৰোতে কিমান দিন লাগিল 11 দিন লাগিল আৰু ইপিনে কিমান দিন আছিল ইপিনে হিয়তে কিমান দিন কৰিলে 5 দিন কৰিলে ইহতে 5 দিন ইহতে আগতে দুয়ো একেলগত কৰিলে 5 দিন কৰি পেলে কিমান 45টা কাম কৰিলে আৰু বিএ অকলে বাকি থকা কামখিনি 11 দিনত কৰিলে টোটাল ডে কিমান দিন লাগিল আমাক টোটাল ডে যদি হলে টোটাল কিমান দিন সময় লাগিল তেতিয়াহলে আমি কি কৰিম 11 আৰু মানে বিৰ বাকি থকা কামখিনি কৰোতে 11 দিন লাগিল আৰু বিএ এৰ লগত লগ লাগি কি কৰিছিল কাম কৰিছিল কিমান দিন 5 দিন গতিকে 5 দিনত 11 আৰু 5 আমি যোগ কৰি দিম টোটাল লাগিব 16 দিন এনেকুৱা ধৰণৰ কোৱেশ্চনো আপোনালোকক এনেকৈ সুধিব পাৰে কোৱেশ্চনটো দুই ধৰণে সুধিব পাৰে যে বাকি থকা কামটো বাকি যিখিনি কাম থাকিল সেইখিনি কাম বি কৰোতে কিমান সময় লাগিল টোটাল কামটো কৰিবলৈ টোটাল কিমান দিন সময় লাগিল তেনেকৈ আমাক সুধিব পাৰে টোটাল কিমান দিন সময় লাগিলে তেতিয়া আমি কি কৰিম দুয়ো একেলগত কৰা কাম দুয়ো একেলগত কৰোতে যিমান দিন কৰিলে হেতু প্লাস কৰিম তাৰ পিছত তেনেকুৱা ধৰণৰ কোৱেশ্চন মই আপোনালোকক পিছত দিয়া আছে পিছত কৰিলে আপোনালোকে আৰু অলপ ভালদৰে বুজি পাব গতিকে কোৱেশ্চনটো আপোনালোকৰ এনসাৰটো এইটো হ'ব এতিয়া নৰমালি আমি কি কৰিম এটো 11 দিন বুলি ধৰিম মানে বাকি থকা কামটো 11 দিনত কমপ্লিট কৰিব আৰু টোটাল দিন লাগিব বুলি ক'লে কি হ'ব 11 দিন আৰু আগত কিমান দিন আছিল 5 দিন 16 দিন লাগিব ইয়াতে চাওক A can complete a job in 6 days B can complete it in 9 days C can complete it in 12 days ইয়াত তিনিজন ব্যক্তি দিয়া আছে তাৰপিছত A and B started the job after 3 days C took over and complete it after 3 days মানে 3 দিন পিছত C এ কি কৰিলে কামটো নিজে কৰিম বুলি লৈ ললে তাৰপিছত নিজে কমপ্লিট কৰিম বুলি লৈ ললে তাৰপিছত ফাইন্ড দা টাইম ফৰ হুইচ সি ওয়ার্ক মানে হল সি এ কিমান দিনত কৰিলে হেতু আমাক উলিয়াব দিছে ইয়াত আমি কি কৰিম আগৰদৰে কি কৰিম এ ক্যান কমপ্লিট জব 6 ডেজ এ কিমান দিনত কৰে 6 দিনত তাৰপিছত আগৰদৰে লিখিম বি এ কিমান দিনত কৰে 9 দিনত তাৰপিছত কিমান দিন আছে সি এ কিমান দিনত কৰে দিছে আমাক সি এ কিমান দিনত দিছে 12 দিনত গতিকে ইয়াৰ পৰা আমি কি কৰিম এলসিএম উলিয়াম 6 9 আৰু 12 ৰ এলসিএম টো আমি কিমান পাম 36 পাম গতিকে 6 দি ইয়াক হৰণ কৰিলে কিমান হ'ব 6 হ'ব এৰ মানে 6 টো হ'ব এৰ এক দিনৰ কাম তাৰপিছত বি 9 টো দি আমি 37 হৰণ কৰিলে 4 হ'ব 4 টো হ'ব বিৰ এক দিনৰ কাম আৰু ইটো হ'ব 12 দি 37 হৰণ কৰিলে 3 ইটো হ'ল 3 টো হ'ল সিৰ এক দিনৰ কাম ইয়াত কি দিছে কমপ্লিট ইন 12 ইয়াত এখিনি আমি পাই গলো তাৰপিছত এ এণ্ড বি started the job মানে এ আৰু বি এ কামটো স্টার্ট কৰিলে মানে এ আৰু বি আমি প্ৰথমতে উলাই লম তাৰপিছত এ আৰু বি এ কামটো স্টার্ট কৰিছে যেহেতু কিমান দিন কৰে ইয়াত এ আৰু বি লগ লাগি প্ৰথমতে কামটো আৰম্ভ কৰে এ আৰু বি এ লগ লাগে গতে এ আৰু বি এ লগ লাগি কামটো কৰিলে কিমান দিন সময় লাগিব
এ একদিনত কৰে কিমানটা 6টা প্লাছ বি এ একদিনত কৰে কিমানটা 4টা গতিকে এ আৰু বি এ একদিনৰ কামটো কিমান হ'ব এ আৰু বি এ একদিনত কৰে কিমানটা 10টা কাম কৰে ইয়াত আমি এইটো পালো এ আৰু বি এ কামটো আৰম্ভ কৰে গতিকে এ আৰু বি এ একদিনত কিমানটা কাম কৰিব এ আৰু বি একদিনৰ কাম আমি জানো এৰ কাৰণে 6টা আৰু বিৰ কাৰণে 4টা গতিকে একদিনৰ ইহঁতৰ কাম হ'ব 6 আৰু 4 10টা কাম গতিকে এ আৰু বি started after 3 days মানে হল 3 দিন ইহঁতে কৰে মানে দুয়ো একেলগে 3 দিন কৰে গতিকে 3 দিন একদিনত কৰে 10টা গতিকে 3 দিনত কিমানটা কৰিব 3 10 গুণ 30 গতিকে ইহঁতে 3 দিনত ইহঁতে দুয়ো এ আৰু বি এ লগ লাগি 30টা কাম কৰিব টোটেল কাম আছিল কিমানটা 36টা মানে এ আৰু বি এ লগ লাগি একদিনত কৰিলে 10টা গতিকে ইহঁতে কি কৰে 3 দিন একেলগে কৰে 3 দিন একেলগে কৰিলে ইহঁতে কিমানটা কাম কৰিব একদিনত 10টাকে কৰিলে গতিকে 3 দিনত 3 10 30টা কাম কৰিব গতিকে 3 দিন ইহঁতে 10টা 30টা কাম কৰিলে 3 দিনত তাৰপিছত টোটেল কাম আছিল কিমানটা 36টা 36টাৰ পিছত আমি যদি 30 মাইনাস কৰি দিওঁ বাকি থাকিল কেইটা 6টা কাম এটো হল রিমেইনিং কাম মানে হল 6টা বাকি কাম থাকিল সেই 6টা কামে কি কৰিব এতিয়া মানে 3 দিন পিছত সিয়ে কি কৰিছে কৈ দিছে যে এই বাকি থকা কামটো মই কৰিম বুলি সিয়ে লৈ লৈছে মানে সিয়ে কৰিম বুলি কৈছে ইয়াত মানে আফটাৰ 3 ডেজ মানে এ আৰু বি এ 3 দিন কাম কৰাৰ পিছত সিয়ে বাকি থকা কামটো মই কৰিম বুলি মানে সিয়ে লৈ লৈছে গতে সিক কিমান দিন সময় লাগিব গতে 6টা হে বাকি আছে কাম গতে 6টা কাম বাকি আছে গতে সিক একদিনত কিমানটা কাম কৰে একদিনত কাম কৰে সিয়ে কিমানটা 3টা গতিকে একদিনত কাম কৰে 3টা সিয়ে গতিকে 6টা কাম টোটাল 6টা কাম কৰোতে সিক কিমান দিন সময় লাগিব যে 6ক আমি 3 দি হৰণ কৰি দিলো 2 গতিকে 2 দিন সময় লাগিব এটো এনসাৰটো আপোনালোকে এনেকে কৰিব পাৰিব ইয়াত বুজি পাইছে এ 6 দিনত কৰে বি 9 দিনত কৰে সি 12 দিনত একেটাৰ আমি এলসিএম উলিয়াই ললো এলসিএম উলিয়াই আমি একদিনৰ কামটো উলিয়াই ললো ইয়াত 6 দি হৰণ কৰি দিছো 37ক একদিনৰ কাম ওলাল আৰু বিৰ কাৰণে একদিনৰ কাম ওলাল সিৰ কাৰণে একদিনৰ কাম ওলাল তাৰপিছত ইয়াত আমাক কি দিছে এ আৰু বি started the job মানে এ আৰু বি এ কামটো কি কৰে স্টার্ট করে গটে এ আর বি আমি একদিনের কাম করাটো উলিয়াই ললো একদিনত এ করে 6টা বি করে 4টা টোটাল করে 10টা আর ইহতে কিমান দিন করে ইহতে 3 দিন কাম করে গটে একদিনত ইহতে 10টা কাম করে গটে 3 দিনত কিমান হ'ব 3 * 10 মানে 30টা কাম কৰিব গটে ইহতে 3 দিনত কি কৰিলে 30টা কাম কৰিলেই অলৰেডি তাৰ পিছতে কি কৰিলে 3 দিনৰ পিছত কি কৰিলে সিয়ে বাকি থকা কামটো মই কৰিম বুলি সিয়ে লৈ লৈছে গটিকে বাকি টোটাল কাম আছিল 37টাৰ পৰা কি কৰিলে এ আৰু বি এ লগ লাগি 3 দিনত 30টা কমপ্লিট কৰি দিলে বাকি থাকিল 6টা 37ৰ পৰা 6টা গটিকে 6টা কাম সিৰ কিমান দিন লাগিব সিয়ে এক দিনত কৰে 3টা কাম গটিকে 6টা কাম কৰোতে সি কিমান দিন সময় লাগিব 6ক আমি সিৰ এক দিনৰ কাম দি হৰণ কৰি দিলো 3 দি হৰণ কৰি দিলো 2 দিন সময় লাগিব গটিকে আনসাৰটো হ'ব ইয়াত 2 দিন ইয়াত আমাক এটো হদিছে সি কিমান দিনত ইয়াত কামটো কমপ্লিট কৰিব বুলি হদিছে সিয়ে ইয়াত আমাক হদিছে কি সিয়ে কিমান দিনত কামটো বাকি থকা কামটো কমপ্লিট কৰিব বুলি দিছে ইয়াত যদি ইয়াত তেনেকে দিলে আমি কি কৰিম ইয়াত সিৰ বাকি থকা কামটো আমি এটো 2 পাম যদি টোটাল কামটো কিমান দিনত কমপ্লিট হল বুলি দিলে তেতিয়া হলে আমি কি কম ইপিনে কিমান দিন কৰিলে ইপিনে এ আৰু বি এ লগ লাগি কিমান দিন কৰিলে 3 দিন আৰু বি এ সি এ অকলে কিমান দিন কৰিলে 2 দিন গটিকে কিমান দিন হল এটো 5 দিন মানে টোটাল কামটো কমপ্লিট কৰিবলৈ কিমান দিন সময় লাগিল 5 দিন সময় লাগিব বুলি ইয়াত তেনেকৈ হৰিব পাৰে টোটাল কিমান দিন সময় লাগিলে কামটো কৰিবলৈ তেনেকৈ হদিলে আমি কি কৰিম দুয়োটা দিনে আমি যোগ কৰি দিম বাকি থকা কামটো জুনে কৰিলে তাত যিমান দিন লাগিল হেতু প্লাস তাৰে আগতে যিমান দিন কাম কৰিলে হেতু গোটেইটা যোগ কৰি আমি ইয়াত দি দিম আজিৰ ভিডিঅ'টোত মই এনেকুৱা ধৰণৰ কোৱেশ্চনে আপোনালোকক ইয়াত কৰি দেখুৱাই আছো ইয়াত চাওক ৰাম এণ্ড ৰহিম ক্যান কমপ্লিট এ ওয়ার্ক সেপাৰেটলি ইন 30 days and 20 days respectively they start work together after 10 days after 10 days Rohim leaves the work মানে হল রহিমে কি করে 10 days কাম করার পিছত কি করে কামটো বাদ দি দিয়ে the remaining work done by Ram in how many days will the entire work to be completed
ইয়াত আমাক এনেকৈ সুধিছে ইয়াত একো নাই ইয়াৰ পৰা আমি কি কৰিম প্ৰথমতে কি কৰিম আগৰ দৰেকৈ আমি ইয়াত লিখি লৈ ল'ম যে ইয়াত লিখা প্ৰচেছটো কেনেকুৱা আছিল ৰাম আছিল প্ৰথমতে ৰামটো লিখি ল'লোঁ ৰামৰ কিমান দিন সময় লাগি দিছে ইয়াত 30 দিন সময় তাৰপিছত কি আছে ইয়াত ৰহিমৰ কিমান দিন সময় লাগে ইয়াত 20 দিন সময় লাগে তাৰপিছত ইয়াত কি কৰিব আমি এতিয়া আমি কি কৰিম ইহঁতৰ এলচিএম উলিয়াই ল'ম আমি এতিয়া আগৰ দৰেকৈ এলচিএম উলিয়াই ল'ম এলচিএম আমি কিমান পাম 30 আৰু 20 ৰ এলচিএম পাম আমি 60 30 দি আমি ইয়াক 60 ঘৰণ কৰিলে কিমান হ'ব 2 হ'ব 30 দুগুণ 60 আৰু 2টো হ'ব ৰামৰ একদিনৰ কাম ক্ষমতা তাৰপিছত ৰহিমৰ কাৰণে কিমান হ'ব 20 দি হৰণ কৰিলে 3 হ'ব ৰহিমৰ একদিনৰ ক্ষমতা গতিকে ৰাম আৰু ৰহিমে একদিনত কিমান কাম কৰি আমি উলিয়াই ল'ম ৰাম আৰু ৰহিমে একদিনত কিমানটা কৰিব ৰামে কৰে 2টা প্লাস ৰহিমে কৰে 3টা টোটাল হ'ল 5টা গতিকে ইয়াত আৰু এটা টপিক দিছে কি দে ষ্টাৰ্ট ৱৰ্ক টুগেদাৰ আফটাৰ 10 ডেজ মানে 10 দিন সিহঁতে ৰাম আৰু ৰহিমে একেলগত কাম কৰে 10 দিন সিহঁতে কাম কৰে গতিকে 10 দিন ইহঁতে কৰিলে এক দিনত কৰে 5টা গতিকে 10 দিনত কৰিব কিমান 10 দিনত ইহঁতে যদি একেলগত কাম কৰে তেতিয়াহ'লে কিমানটা কৰিব 10 into 5 কাৰণ 5 হ'ল ইহঁতৰ এক দিনৰ কাম গতিকে 50টা কাম কৰিব ইহঁতে বাকি 50টা কাম ইহঁতে 10 দিনত কমপ্লিট কৰিব ইহঁতে 50টা কাম কি কৰিলে 10 দিনত একেলগত কমপ্লিট কৰিলে বাকি থাকিল কি কাম ইহঁতে 50টা দুয়ো একেলগত কৰিলে 10 দিনতে বাকি কেইটা থাকিব বাকি কাম থাকিব এটা কি ৰিমেইনিং কাম কিমান থাকিব টোটাল কাম আছিল 60 মাইনাস কিমান হ'ব 50 বাকি থাকিল 10টা কাম এই 10টা কাম কোনে কৰিব এই 10টা কাম ইয়াত দি আছে দে ষ্টাৰ্ট ৱৰ্ক টুগেদাৰ এটা ৰাম আৰু ৰহিমে একেলগত কিমান দিন কৰে 10 দিন কৰি কি কৰে 10 দিনত ইহঁতে 50টা কৰে 10 দিন ইহঁতে দুয়ো একেলগত কৰি যায় কিন্তু কৰাৰ পিছত কি কৰিলে ৰহিমে 10 দিন পিছত আৰু নকৰা হৈ গ'ল মানে ৰহিমে বাদ দি দিলে কাম তাৰপিছত কিন্তু 10 দিনটো কৰিলেই হি 10 দিনে ৰহিমৰ লগত বা ৰামৰ লগত একেলগত লগ হৈ কৰিলে 10 দিনত 50টা কৰিলে বাকি থাকিল 60 পৰা 50 মাইনাস কৰিলে 10টা কাম থাকিল গতিকে ৰহিম গুচি গ'ল গতিকে বাকি ৰহিম গুচি গ'লে বাকি কাম কেইটা আছে 10টা সেই 10টা কাম কোনে কৰিব ৰামে কৰিব গতিকে ৰামে 10টা কাম কিমান দিনত কৰিব ৰামে এক দিনত কাম কৰে 2 গতিকে 10টা কাম কৰিবলৈ ৰামক কিমান সময় লাগিব 10ক আমি 2 দি হৰণ কৰি দিলো 5 দিন সময় লাগিব 5 দিন সময় ৰামক লাগিব মানে the remaining work is done by Ram in how many days will take under the work to be completed মানে হল বাকি থকা কামটো ৰামে কৰিব যেহেতু ৰহিম গুচি গ'ল 10 দিন কৰি পেলে বাকি ৰামে সেই 10টা কামটো কৰিব কিমান দিনত 5 দিনত কৰিব কাৰণ ৰামে এক দিনত কৰে 2টা কাম গতিকে 10টা কাম কিমান দিনত কৰিব 2 দিয়ে 10ক হৰণ কৰি দিলে 5 হ'ব গতিকে 5 দিনত ইহঁতে ৰামে কি কৰিব বাকি থকা কামটো কৰিব ইয়াত আপোনালোকে এনসাৰটো এনেকৈ কৰিব লাগিব বা ইয়াত আৰু এটা সুধিব পাৰে যে ইয়াত বাকি থকা কাম ইয়াত টোটাল কামটো কৰোতে কিমান দিন সময় লাগিল মানে টোটাল কিমান দিন সময় লাগিল ইয়াত যদি সোধে এতিয়া আমি কি কৰিম ইহঁতে কিমান দিন কৰিলে দুয়ো কিমান দিন কৰিলে 10 দিন তাৰপিছত ৰামে অকলে লাষ্টৰ খিনি কি কৰিলে 5 দিন গতিকে টোটাল দিন কিমান দিন লাগিব 15 দিন তেনেকৈও আপোনালোকক সুধিব পাৰে কোৱেশ্চনটো গতিকে আশা কৰিছো আপোনালোকে ধুনীয়াকৈ বুজিব পাৰিছে আৰু যদি মোৰ আগৰ ভিডিওটো আগৰ পাৰ্ট কেইটাও যদি চোৱা নাই আগৰ পাৰ্ট কেইটাও আপোনালোকে চাই ল'ব ভিডিওবোৰ লাইক কৰি যাব যদি ভাল লাগিছে আৰু পাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰিব নেক্সট আৰু এটা কোৱেশ্চন মই আপোনালোকক ইয়াত দেখুৱাইছো সব ভাস্কৰ এণ্ড পংকজ can complete a work separately in 10 days and 15 days respectively Pankaj leaves work after 3 days Bhaskar finish the remaining work in how many days will work to be finished মানে ইয়াত আমাক তেনেকৈ সুধিছে ইয়াত টোটাল ওয়ার্ক সুধিছে how many days will work to be finished Bhaskar finish the remaining work Bhaskare remaining work to finish কৰিছে ইয়াত আমাক দিছে ইয়াত আমি একোনাই আগৰ দৰেকৈ প্ৰসেসটো তেনেকৈ লিখিলম Bhaskar লিখিলম Bhaskar কিমান দিন লিখিলে Bhaskar কিমান দিনত কৰে ইয়াত 10 দিনত কৰে Pankaj কিমান দিন হ'ব এটো
15 দিন 10 আৰু 15 এলচিএম আমি কিমান পাম 30 পাম এতিয়া 10 দি আমি 30 ঘৰণ কৰিলে কিমান হ'ব 10 3 গুণ 30 তাৰপিছত 15 দি কিমান হ'ব 2 গতিকে 3 টো হ'ব কি ভাস্কৰৰ এক দিনৰ কাম আৰু 2 টো হ'ব পংকজৰ এক দিনৰ কাম গতিকে ইহঁতে এক দিনত কিমানটা কাম কৰিব এক দিনত ইহঁত দুয়োৰে কাম হ'ব এক দিনত ইহঁতে কিমানটা কাম কৰিব 3 আৰু 2 3 + 2 = 5 কিন্তু ইহঁতে কি দিছে ইয়াত আমাক কি দিছে পংকজ লিভছ আফটাৰ 3 ডেজ মানে 3 দিন ইহঁতে একেলগত কৰে 3 দিন ইহঁতে একেলগত কৰে 3 দিন পিছতে কি কৰে পংকজে এৰি যায় কামটো গতিকে 3 দিনটো কৰি না 3 দিনটো প্ৰথমতে কৰিছেই 3 দিন পিছতে গৈছে মানে 3 দিন কৰিলেই অলৰেডি 3 দিন ইহঁতে কৰিলে গতিকে এক দিনত কৰে 5টা গতিকে 3 দিনত কিমানটা কৰিব ইহঁতে টোটেল কামটো কিমান কৰিব 3 × 5 মানে হ'ল 15টা কাম ইহঁতে কৰিলে 30ৰ পৰা কি কৰিলে 15টা কাম ইহঁতে দুয়ো একেলগত কৰিলে 3 দিনত যেহেতু এক দিনত 5টা কৰে গতিকে 3 দিন সিহঁতে দুয়ো একেলগত কৰিছে গতিকে 3 5 গুণ 15টা সিহঁতে একেলগত কৰিলে বাকী কাম থাকিল কিমানটা ৰিমেইনিং কেইটা কাম থাকিল 30ৰ পৰা -15 গতিকে কিমান হ'ব বাকী থাকিল কাম 15টা গতিকে এই 15টা কামটো কোনে কৰিব কৈছে এই 15টা কামটো ভাস্কৰে ফিনিশ কৰিব গতিকে ভাস্কৰে ফিনিশ কৰোঁতে ইয়াক কিমান সময় লাগিব ভাস্কৰে এক দিনত কৰে 3টা কাম ভাস্কৰৰ কিমান দিন সময় লাগিব এইটোত ভাস্কৰৰ কিমান দিন সময় লাগিব এক দিনত কৰে ভাস্কৰে কিমানটা 3টা কাম গতিকে 15টা কাম কৰিবলৈ কিমান দিন সময় লাগিব 15 আমি 3 দি হৰণ কৰিলে 5 দিন সময় লাগিব ভাস্কৰক এই বাকি থকা কামটো কৰিবলৈ কিন্তু আমাক কি দিছে ইন হাউ মেনি ডেজ উইল ওয়ার্ক টু বি ফিনিশ মানে হল কামটো কিমান দিনত টোটেল কিমান দিনত কামটো কৰিব ইয়াত আমাক এটো সুধিছে এটো আপোনালোকে এটো পাহৰি নাযাব ইয়াত আমাক হেতু সুধিছে টোটেল কামটো কৰোতে কিমান দিন সময় লাগিল এটো সুধিছে গতে ভাস্কৰক অকলে বাকি থকা কামটো কৰোতে কিমান দিন সময় লাগিল 5 দিন সময় তাৰ পিছত আৰু ভাস্কৰে একেলগত ইহতে কিমান দিন একেলগত কৰিলে কিমান দিন 3 দিন টোটেল কিমান দিন সময় লাগিল এতিয়া 8 দিন সময় টোটেল লাগিলে কাৰণ ভাস্কৰক বাকি থকা কামটো কৰোতে ভাস্কৰে বাকি থকা কামটো কিমান দিনত কৰিলে 5 দিনত কৰিলে আৰু ভাস্কৰ আৰু পংকজে দুয়ো লগ লাগি তাৰে আগতে কিমান দিন কৰিলে 3 দিন কৰিলে গৰে টোটেল কিমান দিন লাগিল টোটেল লাগিল আমাক 8 দিন সময় লাগিল যদি আমাক সিঙ্গেল কে হলিলে যে ভাস্কৰে বাকি থকা কামটো কিমান দিনত কৰিলে বুলি খুদিলে হয় ইয়াতো এটা কোৱেশ্চন হৈ যাব পাৰে বাকি থকা কামটো ভাস্কৰে কিমান দিনত কৰিলে তেনেকে যদি খুদিলে হয় তেতিয়াহলে 5 দিনত হল কিন্তু এতিয়া আমাক খুদিছে টোটেল কামটো কৰিবলৈ কিমান দিন সময় লাগিল টোটেল কিমান দিন সময় লাগিল খুদিছে আমাক ভাস্কৰক লাগিল 3 দিন 5 দিন ভাস্কৰক লাগিল 5 দিন তাৰ পিছত এপিনে ইহতে দুয়ো লগ লাগি কৰিল 3 দিন গতিকে টোটেল লাগিল কিমান দিন 8 দিন সময় লাগিল গতিকে আজিৰ ভিডিঅ'ত মই একেটাই কোৱেশ্চন আপোনালোকক দি দিলো ইয়াত কিবা ভুলভ্ৰান্তি হৈ যাব পাৰে এটো আপোনালোকে কমেন্ট কৰি জনাই দিব যদি ভাল লাগিছে তেতিয়াহলে চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব গতিকে আজিলৈ মানে নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ